তো ফ্ৰেণ্ডছ যেতিয়া হাতত একেবাৰে সময় নাথাকে এইদৰে আপুনি এনেকৈ এটা চব্জি বনালে দুপৰীয়া সাজৰ বা ৰাতিৰ সাজত ধুনীয়াকৈ খাব পাৰিব। কুকাৰ এটা পাতি দিছোঁ, কুকাৰত লৈ লৈছোঁ হাফ কাপৰ নিচিনা সৰিয়হৰ তেল আৰু ইয়াতে লৈছোঁ মই হাফ কাপ মচুৰ দালি আৰু হাফ কাপ মগু দালি একেলগে ধুই লৈছোঁ। পিঁয়াজ লৈছোঁ, ডাঙৰ চাইজৰ এটা পাতলকৈ কাটি লৈছোঁ। কেঁচা জলকীয়া লৈছোঁ 3টা, শুকান জলকীয়া লৈছোঁ 2টা আৰু তেজপাত লৈছোঁ কেইখিলামান আৰু ইয়াতে লৈছোঁ চব্জি আধা কিলোৰ নিচিনা চব চব্জি মিক্স কৰি লৈছোঁ। আপোনাৰ ঘৰত যি চব্জি থাকিব আপুনি এইটো দিব। মই ইয়াতে দিছোঁ আলু, বেঙেনা, গাজৰ, বিন চব মিক্স কৰি লৈছোঁ। তেলখিনি গৰম হোৱা তেজপাত দি দিছোঁ। তেজপাতটো দিয়াৰ পিছত ইয়াৰে পৰা মই আধা পিঁয়াজ দি দিম। এতিয়া দি কেনে অলপ ৰঙাকৈ ভাজি ল'ম পিঁয়াজটো। পিঁয়াজ অকণমান ৰঙা হওঁতে মই ইয়াতে এড কৰি দিম চব্জিখিনি দি কেনে মই ইয়াতে দি দিম দালিখিনি আৰু শুকান কেঁচা জলকীয়া দি কেনে ভালদৰে মই গেছটো হাই ফ্লেমত থৈয়ে ভাজি ল'ম। দালি আৰু চব্জি যেতিয়া পানীখিনি শুকাই যাব তেতিয়া মই ইয়াতে এড কৰি দিম নিমখ এচামুচ, হালধি পাউডাৰ এচামুচ, জিৰা পাউডাৰ এচামুচ আৰু ধনিয়া পাউডাৰ এচামুচ। গোটেইখিনি দি কেনে মই ভালদৰে ভাজিম। গেছটো মই হাই ফ্লেমতে থ'ম। এতিয়া ভালকৈ ভাজা হ'লে ইয়াতে এড কৰি দিম গৰম পানী দিছোঁ। মই যি কাপোৰে মই দালি জুখিছোঁ সেই কাপেৰে 3 কাপ দিছোঁ পানী দি কেনে কুকাৰটো চিটি মৰাই লৈছোঁ। এটা চিটি মৰাৰ পিছত ভাপটো ওলাই কেনে মই এইটো গেছত বহাই দিছোঁ। আকৌ ভালদৰে বইল হ'বৰ কাৰণে ইপিনে এটা কেৰাহীত হাফ কাপৰ নিচিনা, হাফ কাপতকৈ অকণমান কম সৰিয়হৰ তেল লৈ লৈছোঁ। তেলখিনি গৰম হোৱাত দিছোঁ শুকান জলকীয়া 2টা আৰু দিছোঁ মই ছিঙি দিছোঁ আৰু দিছোঁ পিঁয়াজ, বাকী থকা পিঁয়াজখিনি ভজা হোৱা মানতে এইখিনিতে চব্জিখিনি ভালদৰে মই বইল আহিব দিছোঁ। ভালদৰে যেতিয়া চব্জিখিনি বইল আহিব ঘন হৈ যাব তেতিয়া মই এই ব্ৰাউন হোৱা পিঁয়াজখিনিত চব্জিখিনি এড কৰি দিম। এড কৰি দি হাই ফ্লেমত থৈ কেনে অকণমান শুকাই ল'ম দালিখিনি। চাক যেতিয়া এনেকুৱা থিকনেছ আহি যাব তেতিয়া ওপৰৰ পৰা ভজা জিৰা হাফ স্পুনমান গুড়া পাউডাৰটো ছটিয়াই দি অকণমান লৰাই গেছটো অফ কৰি দিম। ভাতৰ লগত